হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক দেখাই আছোঁ আইচলেণ্ড। মানে মই আইচলেণ্ডত যে গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে, কিন্তু মই কোনো বাহিৰত নাযাওঁ। মানে ধৰক আইচলেণ্ড চাবৰ কাৰণে, আইলেণ্ড চাবৰ কাৰণে মানুহ বহুত বাহিৰত যায়, বেলেগ বেলেগ জেগাত যায়, কিন্তু মই আপোনালোকক দেখাইছোঁ আমাৰ ইয়াতে হয়, অসমতে হয়। গতিকে আপোনালোকে কি ক'ম আৰু, মজা লাগিব। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি নাগৰিজুলি চাহ বাগানখন পালোঁ, আপোনালোকক দেখাই আছোঁ। ফাইনেলি পাই গ'লোঁ নাগৰিজুলি আইচলেণ্ড। গতিকে বলকচোন চাই লওঁ। এখন পাৰ গৈছে ধুনীয়াকৈ। বন্ধুসকল, এইটোৱে হৈছে নাগৰিজুলিৰ আইচলেণ্ড। গতিকে সম্পূৰ্ণ দেখাইছোঁ, আপোনালোকে চাই থাকক। চাওক, চব বন্ধুসকল তললৈকে গৈ আছোঁ বাৰু। চব আচলতে ইয়াতে গা ধুবৰ ভাল, সকলোৱে গা ধুৱে। গা ধুব দেখিছেনে, গা ধুই আছে। চব সিহঁতে কি কৰি আছে, গা ধুই আছে চব। বলকচোন সম্পূৰ্ণ দেখাই আছোঁ আপোনালোকক, গোটেই ভিউটো দেখাই আছোঁ বন্ধুসকল। চাওক, গতিকে বন্ধুসকল কেনেকুৱা লাগিছে। আচলতে আমি সকলোৱে বাহিৰত যাওঁ, কিন্তু আমাৰ নিজৰ জেগাতে, আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া প্লেচ আছে। কিমান ভাল লাগে। আমাৰ অসমখন সঁচাকৈ বহুত ধুনীয়া হয়, কিন্তু বহুত ধুনীয়া ধুনীয়া জেগা আছে, কিন্তু বহুতে নাজানে। কিন্তু চাব জানিলে বহুত ধুনীয়া হয়। আমাৰ অসমৰ নিচিনা ধুনীয়া ক'ব বুলি জেগাই নাই। সেই লগা থাকে যেতিয়া পানী হ'ব, বাহ, মানে আচলতে বহুতে ইয়াত গৰমৰ দিনত আচলতে বহুতে ইয়াতে গা ধুব আহে, সুন্দৰকৈ গা ধুব আহে, এনজয় কৰিব আহে। দেখাইছোঁ আচলতে পাৰ্কৰ ভিতৰতো গৈ আছোঁ। পাৰ্কখন দেখাবৰ কাৰণে চেষ্টা কৰিম, পাৰ্কৰ ভিতৰত গৈ আছোঁ। কিন্তু প্ৰথমতে এইখিনি অলপ দেখাই লওঁ আপোনালোকক। গতিকে বন্ধুসকল চাওঁচোন, নামি যাওঁ এবাৰ, নামি পেলাই চাই লওঁ বাৰু। আপোনালোকক দেখাই আছোঁ। কোনে কোনে আহিছে এবাৰ কমেণ্ট কৰি জনাব, আৰু কোনে কাৰ আহিবৰ মন আছে আহিলে হ'ল। বেছি দূৰ নহয়, নাগৰিজুলি হয়। নাগৰিজুলি চাহ বাগানখন এৰিয়ে আপোনালোকে আইচলেণ্ডটো পাই যাব। চক অলপ দ আছে। বন্ধুসকল দেখিছেনে, এইটো হৈছে আইচলেণ্ড। গতিকে আহি আছোঁ, ভাবিছিলোঁ গা ধুম বুলি, কিন্তু ইমানো পানী নাই। কিন্তু কাপোৰ অনা নহ'ল, গা ধুই মজা লাগিব গৰমত। গতিকে পানীটো দেখাই আছোঁ আপোনালোকক। আহক বন্ধুসকল, চাওক ক'ত আছোঁ এতিয়া। এইটো হৈছে আইচলেণ্ড। আছোন চাওক, এই ভণ্টি ইয়াতে ফটো উঠি আছে বাৰু। আমি এইটো চাইডে নাযাওঁ বাৰু, পালা লাজ পাব পাৰে। গতিকে আমি এইটো চাইডে আহিছোঁ। চাওক, বন্ধুসকল আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ। ছাপোৰ্ট কৰিলেহে মই আৰু মানে এতিয়া ভিউজ আহিব। ছাপোৰ্ট কৰিব, তেতিয়া মানে বেলেগ বেলেগ জেগাত যাব পাৰি, মনটো ভাল লাগে তেতিয়া, কাম কৰি কিনে শান্তি পায়। চাওক সুন্দৰ পানী, বন্ধুসকল চাওক। বন্ধুসকল পানীত নামি আছোঁ, চাব। জোতাযোৰ খুলি লওঁ, দেখিছেনে, জোতাযোৰ খুলি লৈ আছোঁ বাৰু মই। বন্ধুসকল এতিয়া নামি আছোঁ পানীত। বন্ধুসকল শিলবিলাক আচলতে বহুত পিছলীয়া হয়।
বন্ধুসকল দ বেছি নাই কিন্তু শিলবিলাকৰ তলত মানে অলপ চেলেঞ্জ বহিছে, সেইটো কাৰণে পিছল খাবৰ কাৰণে ভয় লাগে। কিন্তু এইখিনি দ গতিকে আপোনালোকে গৰম পৰিছে, আপোনালোকে ইয়াতে আহক আৰু সুন্দৰকৈ গা ধুৱক, একদম মজা লাগিব। আচলতে আজি গা ধুম বুলি ভাবিছিলোঁ কিন্তু যোগাৰ একো নানিলোঁ, অকস্মাত প্লেনিংটো কৰিলোঁ, গতিকে সেইটো কাৰণে বাৰু আজি গা ধুব নোৱাৰিলোঁ। তথাপি ভৰি খান জিকাইছোঁ। গতিকে বন্ধুসকল আৰু দেখাইছোঁ আপোনালোকক। বন্ধুসকল সি কৈছিল মই নানামো, যেতিয়া মই নামিলোঁ সি কৈছে ময়ো এবাৰ নামি চাম। মানে গৰম পৰিছে না, চাওক এতিয়া ইও জোতা খুলিছে, ইহঁতো নামিব। চাওক একো নাই, দ নাই ভাই, মাজকলৈ যাব পাৰিবি, একো নাই, ইপাৰ সিপাৰ পাৰ হ'ব পাৰিম। বন্ধুসকল পানী হলেতো নদীটো পাৰ হ'ব নোৱাৰোঁ ইপাৰ সিপাৰ, কিন্তু এতিয়া বহুত চান্স হৈছে যে আপোনালোকে মানে এতিয়া আপোনালোকে ক'ব পাৰিব যে নদী ইপাৰ সিপাৰ পাৰ কৰিছোঁ মই। ঠিক আছে, শিলবিলাক পিছল কিন্তু ন বন্ধুসকল, কেনেকুৱা লাগিছে বাৰু জনাবচোন। চাওক বন্ধুসকল, বতৰ দেখিছে কেনেকুৱা কৰিছে, একদম ক'লা কৰি আহিছে। গতিকে আৰু কি আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, বেছি দেৰি নকৰোঁ, নহ'লে বৰষুণ জিকিব লাগিব। মানে নলবাৰীত যোৱা কথা, আৰু নলবাৰীক যাব লাগিব। পাৰ্কখনলৈকে অলপ আহিছোঁ, পাৰ্কখনলৈকে যাই আছোঁ। সকলোৱে জ্বলি আছে, ইয়াতে উঠি আছে। বন্ধুসকল এইটো চাইডেও আছে, মানে ছেম জেগা হয় যিহেতু, এইটো চাইডেও আছে যিহেতু ছেম জেগা হয়, এইটো চাইডৰ নিচিনা এইটো চাইডে ছেম জেগা হয়। গতিকে এইটো চাইডে বাৰু আপোনালোকক দেখুওৱা নাই, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব, আপোনালোকে নাচাব, স্কিপ কৰিব। গতিকে ইমান দীঘলীয়াও কৰা নাই, থুলমূলকৈ আপোনালোকক আইচলেণ্ডটো দেখালোঁ। কওকচোন ভিতৰত এবাৰ চাই লওঁ, মানে ৰেষ্টুৰেণ্টখন এবাৰ চাই যাই আছোঁ ভিতৰত পিনে কি আছে, কি কৰিছে তেতিয়া ক'লে এবাৰ চাবৰ কাৰণে। গতিকে এবাৰ চাই লওক কি আছে ভিতৰত, বলকচোন দেখাই আছোঁ আপোনালোকক। বন্ধুসকল সুন্দৰকৈ আপোনালোকে ইয়াতে আহিলে মানে আইচলেণ্ডৰ মজাও পাব, আপোনালোকে ফুৰিব পাৰিব আৰু ইয়াতে সুন্দৰকৈ মানে খোৱা লোৱা কৰিব পাৰিব ইয়াতে। গতিকে ৰেষ্টুৰেণ্টখন পুনৰ দেখাই দি আছোঁ। ধুনীয়া ফেচিলিটি আছে, চাওক সেইপিনে কি আছে, ৰুম আছে ন। গতিকে বন্ধুসকল চাওক, সুন্দৰ ফেচিলিটি। সুন্দৰ কিটচেন, চাওক কি ধুনীয়া চাফ চিকুণ, দেখিছেনে। আৰু এইপিনে ৰুম আছে, ৰুম মানে এনেকুৱা ৰুম দেখিছেনে, বহুত ধুনীয়া ৰুম আছে আপোনালোকে পাৰ্চনেলি ইয়াতে ফেমিলি ৰেষ্টুৰেণ্ট। গতিকে বন্ধুসকল বহুত ধুনীয়া লাগিছে। বন্ধুসকল এখেতৰ মুখৰে শুনি লওক। এখন ষ্টাৰ্ট সম্পূৰ্ণৰূপে এতিয়ালৈকে হোৱা নাই, শুভাৰম্ভ কৰা হৈছে আমাৰ বিধায়কগৰাকী বা আমাৰ এমগৰাকী, তেওঁলোকক আমন্ত্ৰণ জনাই আমি কৰিছোঁ, উদ্বোধন কৰিলোঁ। এতিয়া সম্পূৰ্ণৰূপে হৈ উঠা নাই, গতিকে 15 দিনমান হ'ল। আৰু কিবা নতুনত্ব কৰিব নেকি, ধৰক এতিয়া যিখিনি দেখিছোঁ তাৰ ওপৰত কিবা নতুনত্ব, আধুনিক কিবা নতুনত্ব মানে আমি ইউটি ৰোড বুলি কয়, এইটো তামোলপুৰৰ পৰা হেৰিলৈকে আপোনাৰ এই ওদালগুৰিলৈকে তাৰপৰা যিমান আমাৰ অঞ্চল, আমাৰ এই সমগ্ৰ তাৰমানে 2টা জিলাৰ বা 3টা জিলাৰ ৰাইজ যিটো যাতায়াত কৰে, তো তেওঁলোকে তাৰমানে ভাল এটা জেগা, তাৰমানে অলপ মুকলি ঠাই বহিবৰ কাৰণে বা অলপ এসাঁজ অলপ জুতিকে খোৱাৰ কাৰণে বা বিভিন্ন কাৰণত তাৰমানে এই ঠাই তাৰমানে চুইটেবল বুলি ভাবে তাৰমানে। তো তাৰ কাৰণে তাৰমানে এই ঠাইখিনি তাৰমানে আছিল, এনে হেৰি হৈ আছিল, আইলেণ্ড বুলি কয়। তো গতিকে ইয়াত আমি নিবনুৱা ল'ৰা কমেও 50-60জন নিবনুৱা ল'ৰাই মিলি 50-60জন নিবনুৱা ল'ৰা আমি মিলি পেলাই তাৰমানে এই ৰেষ্টুৰেণ্টখন তাৰমানে আমি হেৰি কৰিলোঁ, চলাই আছোঁ। বৰ্তমান শুভাৰম্ভ হৈছে আৰু বহুত কাম বাকী আছে, দেখা পালোঁ। সুন্দৰকৈ বনাইছে আপোনালোকে, বনাইছোঁ।
তো তাৰ কাৰণে আমি এই অঞ্চলৰ সমূহ তাৰমানে যুৱক যুৱতী বা সকলো তাৰমানে শ্ৰেণীৰ ৰাইজক এই আমাৰ কটেজলৈ তাৰমানে আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকক আহক, আহি পেলাই ইয়াতে আমি মিঠাইৰ ব্যৱস্থা কৰিছোঁ। আমি উন্নতমানৰ কাৰিকৰৰ যোগেদি তাৰমানে আমি মিঠাই বনাইছোঁ, ভিতৰত মিঠাই বনাই আছোঁ। আৰু বিভিন্ন ধৰণৰ মিঠাই ইয়াতে তাৰমানে উপলব্ধ হ'ব আৰু সুস্বাদু খাদ্য যোগান যিকোনো তাৰমানে সেইটোৰ তাৰমানে যোগান ধৰা হ'ব। এতিয়া কেনেকুৱা পৰ্যটক আহি আছে? পৰ্যটক বুলি নহয়, তাৰমানে ধৰক পৰ্যটক বুলি ক'লেতো বেলেগ জিলা বা বেলেগ হেৰি হয়। তো আমাৰ তাৰমানে সমগ্ৰ তাৰমানে এই অঞ্চলৰে আৰু অঞ্চলটোৰ তাৰমানে বিশেষকৈ আমি এইফালে পাৰ্কৰ আমি নিৰ্মাণ কাৰ্য চলি আছে। পাৰ্কো হ'ব ইয়াতে, এই ঠাইত পাৰ্কো হ'ব। পাৰ্ক হোৱাৰ পিছত আমি ষ্টুডেণ্টৰ কাৰণে, ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে ফ্ৰীকৈ কৰিছোঁ। কোনো তাৰমানে ইয়াতে অৰ্থৰ কোনো প্ৰয়োজন নাই। তো গতিকে সম্পূৰ্ণ এই পৰিৱেশটো সম্পূৰ্ণ প্ৰস্তুত হ'বলৈ আৰু তাৰমানে কিছু সময় লাগিব। তাৰপিছত এই ঠাইখনক তাৰমানে এটা ভাল এটা প্লেচ ঠাই হিচাপে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত তাৰমানে উঠি পৰিব বা পৰিগণিত হ'ব বুলি আমি আশা ৰাখিছোঁ বা আমি বিশ্বাসী থাকোঁ। ধন্যবাদ দাদা। গতিকে বন্ধুসকল দেখিছেনে, আহক ইয়াতে আৰু এনজয় কৰক। আপোনালোকৰ সকলো পাৰ্কৰ সুবিধা পাব, খোৱা লোৱা পাব আৰু সুন্দৰকৈ ধুনীয়া জেগা এটা হয়। মই চালোঁ, আপোনালোকে সুন্দৰকৈ চাব আৰু আহিব ইয়াতে। গতিকে বন্ধুসকল দাদা ধন্যবাদ। নমস্কাৰ। ঠিক আছে, ধন্যবাদ। বন্ধুসকল কেনেকুৱা পালে এবাৰ জনাব। আচলতে কথাটো হৈছে কি, সুন্দৰ জেগা আমাৰ আচলতে অসম বুলি ক'লে আচলতে বিউটিফুল হয়। অসমত সৌন্দৰ্যৰে ভৰপূৰ হয়। অসমত কি নাই? আচলতে অসমত চাহ বাগিচা আছে, কিবা আছে। গতিকে অসমৰ সৌন্দৰ্য হয়। গতিকে মানুহে হয়তো নাজানে অসমত এনেকুৱা ধুনীয়া মানে জেগা আছে। আপোনালোকে হয়তো সপোনতো ভাবিব নোৱাৰা জেগা আছে, কিন্তু আমি মানে যোৱা নাই এইবিলাক জেগাত। আমি মানে হয়তো গম নাপাওঁ, কিছুমান যাব নাপাওঁ। আজি দেখিছেনে এইটো জেগা দেখিছে, এইটো জেগা হয়তো বহুতে দেখা নাই আৰু বহুতে দেখিছে। চাওকচোন ইমান সুন্দৰ এটা পৰিৱেশ, ইমান সুন্দৰ এটা ধুনীয়া এটা জেগা। গতিকে বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। আজি ভিডিঅ'টো ইমান সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই। জয় আই অসম।